যিসকল ব্যক্তিৰ তুলা ৰাশি হয় তেওঁলোকৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ আৰু চিহ্নটো হৈছে বা চিম্বলটো হৈছে দগা পাল্লা। তেওঁলোকৰ চিহ্নটোৱে যিহেতু দগা পাল্লা, সেয়েহে তেওঁলোকে কোনটো ভাল কোনটো বেয়া সেইটো কথা বিচাৰ কৰাত খুব ভাল হয় তেওঁলোক। কাৰোবাৰ মাজত যদি ভুল বুজাবুজি বা তৰ্কাতৰ্কি চলি আছে তেনেহ'লে এওঁলোকে মাজত সোমাই বিবাদ নিষ্পত্তি কৰাটো ভাল। কেতিয়াবা এওঁলোকে বহুত বেছি চিন্তা কৰি থাকে আৰু প্লেনিং কৰোঁতে কৰোঁতে কেতিয়াবা কামটো গৈ শেষত কৰাই নহয়গে। বৰ বেছি আৱেগিকো হোৱা দেখা যায়। কেতিয়াবা খঙত চিঞৰ গগন ফালি দিব আৰু অকণমান পিছতে হাঁহি হাঁহি কাৰোবাৰ লগত কথা পাতি আছে। সেয়েহে এওঁলোকক কেতিয়াবা অকণমান বুজি পাবলৈ টান হয়। এওঁলোক কূটনীতিটো কেতিয়াবা ভাল হোৱা দেখা যায়। কাৰ পৰা কেনেদৰে কাম কৰাব লাগে এওঁলোকে ভালদৰে জানে। এওঁলোকে বন্ধু বান্ধৱৰ সৈতেও সময় কটাই ভাল পায়, কিন্তু নিজৰ লগত অকলশৰীয়া কিছু সময় কটায়ো তেওঁলোকে সুখ অনুভৱ কৰে। কেতিয়াবা এওঁলোকে একেটা কথাতে লাগি থাকে আৰু প্ৰেমৰ ক্ষেত্ৰত কিন্তু এওঁলোকক খুব বেছি ৰোমেণ্টিক হোৱা দেখিবলৈ পোৱা যায়। তুলা ৰাশিৰ ব্যক্তিসকলৰ শুভ সংখ্যা হৈছে 6। তেওঁলোকৰ শুভ ৰং বগা আৰু শুভ দিন শুক্ৰবাৰ। আপোনাৰো তুলা ৰাশি হয় তেন্তে আপোনাৰ কিমান মিলিছে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব। আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।